মহে মহে যুঁজিলে বিৰি নাহালিলে ঐ গছকত মৰিলে ঐ চকুৰে টিপতে মাতি বিছে নাই ধন ঐ তোলৈকে আছে মোৰ মন তৰে পদূলি চেনাইটি ফুলিব শেৱালি মোৰে বুকুৰ মৰমে চেনাইটি ৰাখিব তোখাবতি চেনাইটি দিনে ৰাতি বিচাৰো দিনে ৰাতি বিচাৰো তোক প্ৰিয়ত দিনৰ মৰম তোলৈকে ঐ যাচিলো বিৰালিতে বহিলো চেনাইটি আই বিদায়কে চেনাইটি বিধাতাই ঐ নিদিলে বিধাতাই ঐ নিদিলে তোক
প্ৰিয়া খুব সুন্দৰ নাচিছা কিন্তু মোৰ এটা প্ৰশ্ন আছে কওকচোন তুমি ইমান অকমানি বিয়া হোৱা কেইদিন হ'ল বাৰু বছৰ বুলি নুসুধো বছৰে কিমান বছৰ 8 বছৰ 8 বছৰ মই ভাবিছোঁ দিনহে হৈছে 8 বছৰ হয় জন্ম হৈয়ে 8 বছৰমান হৈছে নিচিনা লাগিছে তাইক দেখিবলৈ সঁচাকৈ কোৱাচোন মিছা কৈছা নেকি বাৰু সঁচাকৈ কৈছোঁ বিদ্যা কোৱা বিদ্যা শপত বিদ্যা শপত তেতিয়াহ'লে বিশ্বাস কৰিছোঁ বাৰু বিদ্যা শপত কৈছে যিহেতু 8 বছৰ হয় নকওঁ আৰু দেই কি ক'ম আৰু ইমান অকণমানি বোৱাৰী নাচিছা খুব ভাল গোটেইজনী বিহগুটি একেবাৰে নে কি ক অসীম একেবাৰে নে প্ৰথম অসীম ছাৰৰ পৰাই সুধিলোঁ নেকি মই যেতিয়া তোমাৰ পাৰফৰ্মেঞ্চটো চাই আছিলোঁ মানে মোৰ এনেকুৱা লাগিছে চৰাই এজনী ইফালে উৰিছে এবাৰে উৰিছে ঘনচিৰিকা চৰাইবিলাক যে এবাৰ তাত পৰে আৰু যিখিনি মানে তেওঁলোকৰ লগত তোমালোকৰ লগত সংগত কৰিছে যিসকলে খুব ধুনীয়া গতিকে তেওঁলোকৰ লগত সমানে নচাটো কিন্তু খুব কঠিন তথাপিও তুমি এটা পৰ্যায়ত গৈছা খুব সুন্দৰ নাচিছা আৰু যিহেতু মই বিশেষকৈ একো নকওঁ যদি নেক্সট তোমাক আমি এইখন মঞ্চত লগ পাওঁ চাগে তেতিয়া মই তোমাৰ বুঢ়া বিয়াখনৰ বিষয়ে কথা পাতিম হয় নাই হয় যিখন বুঢ়া বিয়া হ'ব তোমাৰ হয় নাই সেইখনৰ বিষয়ে মই ডেফিনেটলি তোমাৰ লগত কথা পাতিম ঠিক আছে বহুত বেছি শুভেচ্ছা থাকিল ধন্যবাদ ছাৰ বুঢ়া বিয়া মানে তাই মুখেদি শুনিলোঁ ক'বতো কোৱা এবাৰ কোৱাচোন মইতো শুনা নাই মানে আমাৰ এতিয়া যিহেতু প্ৰেম বিবাহ আমি পলাই মেলি বিয়া পতা হৈছে ঘৰত নিয়ম কৰা হৈছে যিহেতু আমাৰ এখেতৰ লোকৰ মানে সমাজৰ নিয়মৰ মতে মোৰ ছোৱালীজনীক যদি মই বিয়া দিবলৈ হয় হোমযজ্ঞ কৰিব লাগিব ছাৰে মানে আমি এতিয়া হোমযজ্ঞ কৰা হোৱা নাই ভৱিষ্যতৰ মানে কৰিব লগা হ'ব বিয়াখন হোমযজ্ঞ পাতি দিয়া হোৱা নাই ন গতিকে সেই বিয়াখন আকৌ বুঢ়া বিয়া বুলি কৈছে ছাৰে আচ্ছা সেইখন বুঢ়া বিয়া বুলি কয় বুঢ়া বিয়া আচ্ছা তোমাৰ ল'ৰা ছোৱালী মোৰ ছোৱালী এজনী কিমান বয়স 6 বছৰ 6 বছৰ ঠিক আছে তোমালৈ বহুত বেছি শুভেচ্ছা থাকিল ধন্যবাদ ছাৰ মোৰ চোৰে ঘূৰাই গৈছে দেখোন মোৰ পুৰবী বা নমস্কাৰ বাইদেউ নমস্কাৰ প্ৰিয়া একদম গুলি অহা দি গ'ল ন গুলিয়ে একদম মানে আৰু বিহুৱাসকলে যে নোচোৱাইছে আৰু দেই বোৱাৰীজনী পাই সিফালে গৈছে মানে নাচি থাক চোতালখন পাইছে নাচি থাক ঘূৰাই নোচোৱা নিচিনা লাগিছে ভাগৰ লাগি গৈছে নহয়নে হয় মোৰ গাটো ভাল নাই কাহ হৈ আছে কোনে জানে কোনে ক'ব তোমাৰ পৰিৱেশন চাইতো আমি গমেই পোৱা নাই তোমাৰ যে গা বেয়া হৈছে তোমাৰ কাহটো হৈছে থকা যেনটো লগা নাই কাৰণ সাংঘাতিক গাইছা একদম ফৰাই মাতটো ওলাইছে ধন্যবাদ বাইদেউ গতিকে এনেকৈ নাচি থাকা আৰু আখৰা কৰি যোৱা কিন্তু তাতে এটা কথা মই মানে ক'বলৈ গৈছোঁ তুমি যেতিয়া হাতখন মেলিছা তোমাৰ অকণমান বাহুটোৰ পৰা অকণমান ওপৰলৈ গৈছে সেইখিনি তুমি ঠিক কৰি ল'বা দেই আমাৰ বিহুত তাৰমানে প্ৰযোজ্য নহয় হাতখন সমান লেভেলত যাব লাগিব বাউসীটোৰ সমান লেভেলত থাকিব লাগিব আমি ইমানো যাব নালাগিব ইমানতো যাব নালাগিব হয়নে এই সমান লেভেলত যাব লাগিব আমাৰ হাতখন হয়নে নহয় এনেকৈ ভাঙিব লাগিব ন তোমাৰ অকণমান ওপৰলৈ যোৱা নিচিনা অনুমান হৈছে সেইটো ঠিক কৰি ল'লে বাকী ধুনীয়া ধন্যবাদ বাইদেউ ধন্যবাদ দীপজ্যোতি দা নমস্কাৰ ছাৰ নমস্কাৰ প্ৰিয়া মেছ ভাল লাগিলে একদম পৰিৱেশনখনৰ নামটো দিবলৈ হ'লে এতিয়া ৰাজধানী এক্সপ্ৰেছে দিওঁ নে বন্দে ভাৰত দিওঁ এতিয়া বন্দে ভাৰত বেছি স্পীডত চলে নে ৰাজধানী চলে ৰাজধানী বেছি স্পীডত এতিয়া ৰাজধানী এক্সপ্ৰেছেই চলিলে এইখন উশাহ ঘূৰি অহা নাই এবাৰ নাচনীজনীৰ ল'ৰাকেইটাই আকৌ খুব ভাল পাইছে একদম হেঁপাহ হাপলৈ মানে এবাৰ দবাই দিছে ইমান স্পীডত তেহেঁতে বিহু চাগে এই প্ৰথম খণ্ড বা এতিয়াই প্ৰথম ইমান স্পীডত বজালে মই ভাবোঁ তাৰমানে কিন্তু নাচনীয়েও জাষ্টিফাই কৰিছে তেওঁলোকক যিটো স্পীডত বিহুখন গ'ল তেওঁ নাচিছেও তেনেকৈ সেইকাৰণে ভাল লাগিছে মাত্ৰ এই বাইদেৱে কোৱা কথাটো বাইদেৱে বাহুৰ ওপৰ বুলি কৈছে কিন্তু মই লক্ষ্য কৰিছোঁ আপোনাৰ হাতখন মূৰৰ ওপৰলৈকে গৈছে কেইবাবাৰো সেইটো কথা আপুনি লক্ষ্য কৰিব যিহেতু মূৰৰ এনেকৈ ওপৰলৈ হাতখন যোৱাটো বিহুত আচলতে ভুল বুলি ধৰা হয় সেইটো আপুনি পাছত আখৰাত চাব 1 নম্বৰ 2 নম্বৰ হ'ল আমি গগনা বজালে গগনাত আমাৰ বিহুৱতীসকলে এটি নিৰ্দিষ্ট নাচ নাচে যিটো আপোনাৰ মই দেখা নাপালোঁ
হয়নে বাৰু হয় কথাটো হয় পাহৰিলে নে আজি নানাচো বুলি নাচা নাই মানে কোনটো নহয় ছাৰ চাপৰটো মনত থওঁতে ভংগীমাটো পাহৰিছিলোঁ অঁ আচ্ছা আচ্ছা ঠিক আছে এইটো কিন্তু নাচিব লাগিব যিহেতু আমি ধৰি লৈছোঁ যে নৱনাথ সেই নাচটো নচা হয় আমাৰ বিহুৱতীসকলে নাচে সেইটো আপুনি মনত ৰাখিব বাকী এইখন মঞ্চত আপোনাৰ যাত্ৰা বহুত দীঘলীয়া হওক শুভেচ্ছা জনাইছোঁ ধন্যবাদ ছাৰ ধন্যবাদ আৰু মই প্ৰিয়াৰ লগতে আমাৰ ঢুলীয়াসকলকো বিহুৱাসকলকো মই ধন্যবাদ জনাইছোঁ ইমান ধুনীয়াকৈ বজাইছা তাই ইমান ধুনীয়াকৈ নাচিছে আৰু প্ৰিয়া তোমালৈও শুভেচ্ছা থাকিল ধন্যবাদ ৰিম্পী বা ধন্যবাদ